বিশিষ্ট শিক্ষাবিদ দেৰগাঁৱৰ ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ প্ৰাক্তন সভাপতি অজিত ঠাকুৰৰ দেহাৱসান। উল্লেখযোগ্য যে বিশিষ্ট শিক্ষাবিদ দেৰগাঁৱৰ ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ প্ৰাক্তন সভাপতি অজিত ঠাকুৰৰ দেহাৱসান। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৬ বছৰ। আমাৰ সমাজৰ কাৰণে বিদ্যালয়খনিৰ কাৰণে এক অপূৰণীয় ক্ষতি। ছাৰ মোৰ একালৰ শিক্ষাগুৰু আছিল। ছাৰে যেনেকৈ এইখন বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰিছিলে, শিক্ষাদান কৰিছিলে, শিক্ষাদান কৰাৰ পিছতো প্ৰাক্তন ছাত্ৰ হিচাপে বিদ্যালয়খনলৈ যিখিনি অৱদান অৰিহণা আগবঢ়াই থৈ গ'ল, আজি সেই অৱদান সেই অৰিহণাখিনি আমি আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। ঠিক তেনেকৈ ছাৰৰ সান্নিধ্য ময়ো ছাত্ৰকালৰ পৰাই পাইছিলোঁ। ছাৰৰ যি শিক্ষাদান প্ৰক্ৰিয়া সেইখিনি মই আজি বহলকৈ নকলেও হ'ব। ছাৰে যিখিনি শিক্ষাদান কৰি ছাত্ৰ ছাত্ৰীসকলক গঢ়িলে স্মৰণীয় হৈ থাকিব। ছাৰৰ এই মহান শিক্ষাদান আমাৰ কৰ্ণকুহৰত আমাৰ ভাহি থাকিব। এতিয়াও ছাৰৰ সেই পাঠদানৰ যি দৃশ্য মনলৈ ভাহি আহিছে। তাৰপিছত আমি ছাৰক কলিং হিচাপে সহকৰ্মী হিচাপে বহু বছৰ ধৰি ছাৰৰ লগত আমি শিক্ষকতা কৰিলোঁ। অধ্যক্ষতাৰ কালতো ছাৰৰ লগত আমি একেলগে ছাৰৰ লগত বহুখিনি সহযোগ আগবঢ়াই বিদ্যালয়খনৰ কাৰণে উন্নয়নৰ কাৰণে যথেষ্টখিনি আমি ছাৰৰ দিহা পৰামৰ্শৰ সৈতে আমি আগবাঢ়ি গৈছিলোঁ। সেই কথা এতিয়া এই মুহূৰ্তত আমি স্মৰণ কৰিছোঁ ছাৰক। ছাৰৰ এই যি মৃত্যু, অকাল মৃত্যু আমাৰ কাৰণে যিটো অপূৰণীয় ক্ষতি, সেই ক্ষতি আমি শ্ৰদ্ধাৰে স্মৰণ কৰি থাকিম। আৰু ছাৰৰ এই মুহূৰ্তত ছাৰৰ যি বিদেহাত্মাৰ আমি সদ্গতি কামনা কৰিছোঁ। ছাৰে য'তেই থাকক তাৰ পৰাই যাতে বিদ্যালয়খনিক ছাত্ৰ ছাত্ৰীসকলক, সুহৃদসকলক, সমাজক যাতে ছাৰে আশীষ কৰি থাকিব। আমি যাতে ভাল ছাত্ৰক, ভাল সমাজ গঢ়িব পাৰোঁ। ছাৰৰ দিহা পৰামৰ্শখিনিৰ লগতে এতিয়া এই সময়ছোৱাত ছাৰে যাতে স্বৰ্গৰ পৰাই যাতে আমাক আশীষ কৰি থাকিব তাৰেই প্ৰাৰ্থনা জনাইছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ বিদেহ আত্মাই সদ্গতি লাভ কৰক, ইয়াৰে কামনা কৰি ছাৰলৈ অকৃত্ৰিম শ্ৰদ্ধাঞ্জলি পুনৰবাৰ আজিৰ এই শুভ মুহূৰ্তত মই নিবেদন কৰিছোঁ। মৃত্যুৰ সময়ত তেখেতে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পত্নী দীপালী শৰ্মা, একমাত্ৰ পুত্ৰ, একমাত্ৰ জীয়াৰী, নাতি নাতিনীসহ বহু আত্মীয় কুটুম্বক ইহ সংসাৰত এৰি থৈ গৈছে। তেখেতৰ নশ্বৰ দেহ একালৰ কৰ্মভূমি ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ অন্তিম শ্ৰদ্ধা জনাবলৈ আনোতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। বিয়লি নিজ বাসগৃহত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। তেখেতে ২০১১ চনৰ পৰা ২০১৩ চনলৈ ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল। আচলতে ছাৰৰ লগত সম্পৰ্কটো অলপ বেলেগ ধৰণৰ সম্পৰ্ক আছিলে। ছাৰ আচলতে আমাৰ কেৱল শিক্ষাগুৰুৱেই নাছিলে এইখন বিদ্যালয়ত, আচলতে আমাৰ অভিভাৱক আছিলে। যেতিয়া মই 1995 এই বিদ্যালয়ত যোগদান কৰিছিলোঁ তেতিয়া অজিত ঠাকুৰ ছাৰে বিশেষ গুৰুৰ ভূমিকা পালন কৰাৰ উপৰিও তেখেতে এজন মোৰ যে সঁচা অভিভাৱকৰ দায়িত্বও ছাৰে পালন কৰিছিলে। বিভিন্ন সময়ত আচলতে দাবী ধমকিৰে হওক, মৰমেৰেই হওক, ছাৰে যিধৰণে আমাক প্ৰাক্তন ছাত্ৰ হিচাপে আমাক আগতে ছাৰক যেনেকৈ আমাক শাসন কৰিছিল, ইয়াত চাকৰিত যোগদান কৰাৰ পিছতো এজন শিক্ষককো ছাৰৰ কৰ্তৃত্ব আছিল আমাৰ ফালৰ পৰা যে ছাৰ আপুনি যিকোনো মুহূৰ্তত আপোনাক আমাৰ যিখিনি নীতি নিয়ম আছে সকলো শিকাই যাব লাগিব। প্ৰতিটো মুহূৰ্তত আপুনি ছাৰ গুৰুৰ দায়িত্ব পালন কৰিব লাগিব, অভিভাৱকৰ দায়িত্ব পালন কৰিব লাগিব। তেনেকৈয়ে গুৰু দায়িত্ব, অভিভাৱকৰ দায়িত্ব পালন কৰি ছাৰৰ লগত ইয়াত শৈশৱটো পাৰ কৰাৰ উপৰিও 19টা বছৰ একেলগে সহকৰ্মী হিচাপে ছাৰৰ লগত থাকিলোঁ। কিন্তু ছাৰ সদায় আমাৰ কিন্তু সহকৰ্মী নাছিলে। ছাৰ এজন আছিলে আমাৰ শিক্ষাগুৰু, মহান এজন শিক্ষাগুৰু আৰু এজন আমাৰ জীৱনৰ পথ প্ৰদৰ্শক। গতিকে ছাৰ তেখেতৰ কি কৈছে, মোৰ দেউতায়েও অজিত ঠাকুৰ ছাৰক পঢ়োৱা। আচলতে সেই সূত্ৰে আচলতে সম্পৰ্কটো আৰু অলপ নিবিড় আমাৰ সম্পৰ্ক, কাৰণ মোৰ দেউতাই ছাৰক পঢ়াইছিলে। আকৌ ছাৰৰ মই ছাত্ৰ, আকৌ অজিত ঠাকুৰ ছাৰৰ পুত্ৰক আকৌ মই পঢ়াইছোঁ, মোৰ ছাত্ৰ। এটা সাংঘাতিক আমাৰ এটা সাংঘাতিক বান্ধোনেৰে আমি বান্ধ খাই থকা এটা সম্পৰ্ক, গুৰু শিষ্যৰ এটা পবিত্ৰ সাংঘাতিক সম্পৰ্ক। গতিকে আজি এই মুহূৰ্তত আমি বহুত অন্তৰত হৃদয়ত দুখ লাগিছে বহুত। ছাৰ আচলতে যোৱা 23 তাৰিখেও সভাত আহি গৈছে বিদ্যালয়ত, আমাৰ লগত একেলগে কথা বতৰা পাতিছে, আমি চাহ তামোল খাইছোঁ একেলগে। ঘপককৈ যে ছাৰ আমাৰ মাজৰ পৰা গুচি যাব একেবাৰে বিনামেঘে বজ্ৰপাতৰ দৰে হৈছে। আজি এই মুহূৰ্তত আমি ছাৰৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। ছাৰৰ পৰিয়ালবৰ্গক আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। কেৱল ময়ে নহয়, আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী, প্ৰত্যেকজন প্ৰাক্তন ছাত্ৰ ছাত্ৰী আজি ছাৰক আজি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট, নিউজ নাও।